নগাঁও শ্বহীদ ভৱনত আমছুৰ প্ৰতিষ্ঠা দিৱস উদযাপন। নগাঁও শ্বহীদ ভৱনত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লগতে নগাঁও জিলা সমিতিৰ উদ্যোগত ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উল্লেখ্য যে ৰমজান মাহৰ উপলক্ষে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে প্ৰতিষ্ঠা দিৱসটি অসমৰ প্ৰতিখন জিলাতে প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰিছে। উক্ত সভাখনত আমছুৰ আঞ্চলিক সমিতি, জিলা সমিতিৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সমান্তৰালভাৱে ৰমজান মাহ উপলক্ষে ইফতাৰ আৰু দোৱা অনুষ্ঠানৰো আয়োজন কৰিছে বুলি জানিবলৈ দিয়ে নগাঁও জিলা আমছুৰ সভাপতিগৰাকীয়ে। সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু 1980 চনৰ 29, 30 আৰু 31 এই তিনিদিনীয়া কাৰ্যসূচীত এই আমছু সংগঠনটিৰ জন্ম হৈছিলে আৰু প্ৰতি বছৰৰ দৰে এইবাৰো আমি প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ। এইবাৰ ৰমজান মাহ হোৱাৰ বাবে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে অসমৰ প্ৰতিখন জিলাতেই জিলা সমিতিৰ উদ্যোগত জিলাই এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈ আছে। আমিও নগাঁও জিলা সমিতিয়ে নগাঁৱৰ শ্বহীদ ভৱনত আজি আমি এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। আমছুৰ প্ৰতিটো আঞ্চলিক সমিতি, জিলা সমিতিৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিসকলক লৈ আমি আজি এই সভাখন অনুষ্ঠিত কৰিছোঁ। আমাৰ এই প্ৰতিষ্ঠা দিৱসৰ অন্তত যিহেতু ৰমজান মাহ, আমি আজি 5:36 ইফতাৰ ল'ম আৰু সেই হেতুকে আমি আজি ইফতাৰ আৰু দোৱা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি এই ইফতাৰ আৰু দোৱা অনুষ্ঠানত গোটেই ভাৰতবৰ্ষ তথা আমাৰ অসমৰ বা বিশ্ব শান্তিৰ বাবে আমি দোৱা কৰিম, যাতে এই পবিত্ৰ ৰমজান মাহৰ উচিলা লৈ আমাৰ অসমত যি সাম্প্ৰদায়িকতা আছে এই সাম্প্ৰদায়িকতা আঁতৰি যাতে সমিলমিল ভাতৃত্ববোধৰ সৃষ্টি হয়, তাৰ কাৰণে আজি আমি ইয়াত দোৱা প্ৰাৰ্থনা কৰিম। পতাকা উত্তোলন কৰিলোঁ, শ্বহীদ স্মৰণ কাৰ্যসূচী আছিলে, বিভিন্ন দল সংগঠনৰ লগত মত বিনিময় আছিলে আৰু আমছুৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আলোচনা চক্ৰ ইতিমধ্যে চলি আছে।